ইসলাম ধর্ম গ্রহণ করিলে প্রাক্তন পর্ন স্টার রাইলি ব্ল্যাকে বিখ্যাত এক্ট্রেস গৰাকীয়ে ত্যাগ কৰিলে অভিনয় জগত নিজৰ ভুলবোৰৰ বাবে আল্লাহৰ ওচৰত ক্ষমা খুজি ইছলাম ধৰ্ম গ্ৰহণ কৰিলে বিখ্যাত এক্ট্ৰেছ লাইলি ব্লেকে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক কিয়নো এইবাৰ কলা জগতৰ পৰা যেন পোহৰলৈ আহিছে প্ৰাক্তন পৰ্ন ষ্টাৰ এইগৰাকী ৰাইলি ব্লেক বিখ্যাত জাপানীজ এক্ট্ৰেছ ৰাইলি ব্লেকে এইবাৰ ইছলাম ধৰ্ম গ্ৰহণ কৰিছে মালয়েছিয়াৰ এখন মছজিদত ইছলাম ধৰ্ম গ্ৰহণ কৰি তেওঁ কৈছে মই ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পাছতে ইছলামৰ মতে চলিবলৈ শিকিছো লগতে মা দেউতাকৰ খবৰ ল'বলৈ শিকিছো এতিয়া মই সপ্তাহত 3-4 বাৰকৈ মা দেউতাকলৈ ফোন কৰো আৰু খবৰ লওঁ তেওঁলোকৰ কিন্তু মই ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পূৰ্বে এবছৰত মাত্ৰ 2-3 বাৰহে কল কৰিছিলো মা দেউতাকৰ ওচৰত ইছলাম ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ ইছলামৰ পথে চলিবলৈ আগ্ৰহী হৈ আল্লাহৰ ওচৰত নিজৰ ভুলবোৰৰ বাবে ক্ষমা খুজি বিখ্যাত এইগৰাকী এক্ট্ৰেছ রাইলি ব্লেকে ইসলাম ধর্ম গ্রহণ করেছে ইসলাম ধর্ম গ্রহণ করে অভিনয় জগৎ ত্যাগ করেছে মাশাআল্লাহ এই সংবাদটা প্রতিদিন শুনতে হয় আমাদের ইসলামের ভিতরে কিছু না কিছু একটা আছে कुछ तो है मेरे इस्लाम में माशाल्लाह ভিডিওটা শেয়ার করবা।